নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম নতুন কুকুৰা পালকসকলে কৰা কিছুমান ভুলৰ বিষয়ে আৰু এই ভুল কেইটাৰ পৰা কেনেকৈ বাচিব পৰা যায় আৰু কুকুৰা পালন কৰি সফল হ'ব পৰা যায় সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমাৰ নতুন কুকুৰা পালকসকলে কৰা এক নম্বৰ ভুলটো হৈছে পৰিকল্পনা নকৰাকৈ কুকুৰা পালন আৰম্ভ কৰা চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে পৰিকল্পনা নকৰাকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকৰ লোকচান হোৱাটো প্ৰায় নিশ্চিত থাকে কিছুমানে ভাবে যে কুকুৰা পালন আৰম্ভ কৰিবলৈ কোনো পৰিকল্পনা কৰাৰ প্ৰয়োজন নাই কুকুৰা কিনিব লাগে ফাৰ্মত ভৰাব লাগে আৰু তেনেকৈ কুকুৰা পালন কৰিব পাৰি কুকুৰা পালন কৰাটো একেবাৰে সহজ কাম চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এনেকৈ কুকুৰা পালন কৰে তেতিয়া আপোনালোকে বিপদত পৰিব পাৰে যিকোনো কাম আৰম্ভ কৰিবলৈ প্ৰথমতে পৰিকল্পনা কৰিব লাগে যদি আপোনালোকে কুকুৰা পালন আৰম্ভ কৰিব বিচাৰে তেনেহলে আপোনালোকে প্ৰথমতে এইটো জানিব লাগিব যে আপোনালোকে কিহৰ বাবে কুকুৰা পালন কৰিব আপোনালোকে কণী বিক্ৰী কৰিবৰ বাবে কুকুৰা পালন কৰিবনে কুকুৰাবোৰক আপোনালোকে মাংস উৎপাদনৰ বাবে উপযুক্ত কৰিব আৰু সিহঁতক বিক্ৰী কৰিব চাওক যেতিয়া আপোনালোকে এইটো কথাটো নিশ্চিত কৰিব তেতিয়া আপোনালোকে এইটো ঠিক কৰিব লাগিব যে আপোনালোকে কোনটো প্ৰজাতিৰ কুকুৰা পালন কৰিব চাওক কণী উৎপাদনৰ কাৰণে বেলেগ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় আৰু মাংস উৎপাদনৰ বাবে বেলেগ প্ৰজাতিৰ কুকুৰা পালন কৰা হয় ইয়াৰ উপৰিও আপোনালোকে এইটো জানিব লাগিব যে যদি আপোনালোকে মাংস উৎপাদনৰ বাবে কুকুৰা পালন কৰিব বিচাৰে তেনেহলে মাংস উৎপাদনৰ বাবে কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ কিমানখিনি টকাৰ প্ৰয়োজন হ'ব আৰু সেইখিনি টকা আপোনালোকৰ লগত আছে নে নাই উদাহৰণ স্বৰূপে যদি আপোনালোকে 100টা লোকেল কুকুৰা পালন কৰিব বিচাৰে তেনেহলে 100টা লোকেল কুকুৰাক বিক্ৰীৰ উপযুক্ত কৰালৈ মানে 100টা লোকেল কুকুৰাক প্ৰায় 3.5 পৰা 4 মাহ পৰ্যন্ত পোহপাল দিয়ালৈ আপোনালোকৰ কিমান টকা খৰচ হ'ব পাৰে আৰু সেইখিনি টকা আপোনালোকৰ লগত আছে নে নাই আৰু যদি সেইখিনি টকা আপোনালোকৰ লগত নাই তেনেহলে সেই টকাখিনি আপোনালোকে কেনেকৈ মিলাব এইটো আপোনালোকে ঠিক কৰিব লাগিব মানে আপোনালোকে পৰিকল্পনা আগতেই কৰিব লাগিব ইয়াৰ উপৰিও কুকুৰাবোৰ যেতিয়া বিক্ৰীৰ উপযুক্ত হ'ব তেতিয়া আপোনালোকে কুকুৰাবোৰক ক'ত বিক্ৰী কৰিব কেনেকৈ বিক্ৰী কৰিব নাইবা যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেতিয়া কুকুৰাবোৰে যেতিয়া কণী দিবলৈ আৰম্ভ কৰিব তেতিয়া সেয়া কণী আপোনালোকে ক'ত বিক্ৰী কৰিব কেনেকৈ বিক্ৰী কৰিব সেয়া আপোনালোকে আগতীয়াকৈ পৰিকল্পনা কৰিব লাগিব তেতিয়া আপোনালোকে বিপদত নপৰে আমাৰ নতুন কুকুৰা পালকসকলে কৰা দ্বিতীয় ভুলটো হৈছে পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব নিদিয়া বহুতে ভাবে যে লোকেল কুকুৰাবোৰক য'তে ত'তে ৰাখিব পৰা যায় যেনেকৈ ৰাখিলেও লোকেল কুকুৰাৰ মাজত একো সমস্যা নহয় চাওক বন্ধু বান্ধৱীসকল এইটো ভুল যদি আপোনালোকে কৰে তেতিয়া কিন্তু আপোনালোকে বিপদত পৰিব পাৰে আপোনালোকৰ বহুত ডাঙৰ লোকচান হ'ব পাৰে কিয়নো পৰিষ্কাৰ পৰিচ্ছন্নতাত যদি আপোনালোকে গুৰুত্ব নিদিয়ে তেতিয়া কুকুৰাৰ মাজত বহুত বেছিকৈ বেমাৰ আজাৰ দেখা দিয়ে মানিছো লোকেল কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি যাৰ বাবে লোকেল কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে কিন্তু যদি আপোনালোকে কুকুৰাবোৰক লেতেৰা ঠাইত ৰাখে কুকুৰাবোৰক যদি আপোনালোকে লেতেৰা পানী খাবলৈ দিয়ে তেতিয়া কিন্তু কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব পাৰে সেই কাৰণে আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ গুৰুত্ব দিব লাগিব আপোনালোকে প্ৰতিদিনেই কুকুৰাৰ গৰালটো সফা কৰিব লাগিব কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ বাচন বৰ্তনত দানা পানী খাবলৈ দিব লাগিব আমাৰ নতুন কুকুৰা পালকসকলে কৰা তৃতীয় ভুলটো হৈছে কুকুৰাবোৰক সঠিক দানা খাবলৈ নিদিয়াটো বা কুকুৰাবোৰক পুষ্টিকৰ খাদ্য খাবলৈ নিদিয়াটো চাওক বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক আপোনালোকে সঠিক দানা খাবলৈ নিদিয়ে বা পুষ্টিকৰ খাদ্য খাবলৈ নিদিয়ে তেতিয়া কুকুৰাবোৰৰ ওজন সোনকালে বৃদ্ধি নহয় কুকুৰাবোৰৰ গ্ৰোথ ভাল নহয় বা কুকুৰাবোৰৰ বিকাশ ভালকৈ নহয় যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে কুকুৰাবোৰৰ কণীৰ উৎপাদন কম হৈ যায় সেই কাৰণে কুকুৰাবোৰক আপোনালোকে পুষ্টিযুক্ত খাদ্য খাবলৈ দিয়াটো অত্যন্ত প্ৰয়োজন কুকুৰাবোৰক পুষ্টিযুক্ত খাদ্য খাবলৈ দিয়াৰ লগতে কুকুৰাবোৰক বয়স অনুসৰি আৰু প্ৰজাতি অনুসৰি দানা খাবলৈ দিয়াটো বহুত বেছি প্ৰয়োজন আমাৰ নতুন কুকুৰা পালকসকলে কৰা 4 নম্বৰ ভুলটো হৈছে কুকুৰাবোৰক ভেকচিন নকৰাটো বহুতে ভাবে যে লোকেল কুকুৰাবোৰক ভেকচিন নকৰিলেও হয় লোকেল কুকুৰাবোৰক বেমাৰে সহজতে আক্ৰমণ নকৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এইটো ভাবি কুকুৰাবোৰক ভেকচিন নকৰে তেতিয়া কিন্তু আপোনালোকে বিপদত পৰিব আপোনালোকৰ বহুত ডাঙৰ লোকচান হ'ব কিয়নো কুকুৰাৰ মাজত দুটা বহুত ডাঙৰ বেমাৰ হয় সেইটো হৈছে ৰাণীখেদ আৰু আইবিডি আৰু এই বেমাৰ দুটাৰ চিকিৎসা এটাই সেইটো হৈছে কুকুৰাবোৰক সময়মতে ভেকচিন কৰাটো যদি আপোনালোকে ৰাণীখেদ আৰু আইবিডিৰ ভেকচিন সময়মতে সঠিক পদ্ধতিত কুকুৰাবোৰক দি দিয়ে তেতিয়া এই ভয়ংকৰ বেমাৰৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাব পাৰিব যদি আপোনালোকে এই ভেকচিন কেইটা নকৰে তেতিয়া কিন্তু আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে কিয়নো এই বেমাৰে যদি কুকুৰাবোৰক আক্ৰমণ কৰে তেতিয়া কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ হয় আমাৰ নতুন কুকুৰা পালকসকলে কৰা 5 নম্বৰ ভুলটো হৈছে জুখতকৈ বেছি কুকুৰা পালন কৰাটো কিছুমানে ভাবে যে যদি বেছিকৈ কুকুৰা পালন কৰা হয় তেনেহলে বেছিকৈ লাভ হয় আৰু এইটো ভাবিয়েই তেওঁলোকে বেছিকৈ কুকুৰা পালন কৰে আৰু যাৰ বাবে তেওঁলোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় হয়তো তেওঁলোকে কুকুৰাবোৰক বিক্ৰী কৰিব নোৱাৰে নাইবা কি হয় তেওঁলোক
তেওঁলোকে গড়ালত জোখতকৈ বেছি কুকুৰা ৰাখে যাৰ বাবে কুকুৰাবোৰৰ মাজত ষ্ট্ৰেছ বেছিকৈ হয় কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি নহয় বা তেওঁলোকে যদি কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে কুকুৰাৰ কণীৰ উৎপাদন বেছি নহয় বা কুকুৰাবোৰে কমকৈ কণী দিয়ে চাওক বন্ধু বান্ধৱীসকল আপোনালোকে এইটো কাম একেবাৰে নকৰিব আপোনালোকে জোখতকৈ বেছি কুকুৰা প্ৰথমতে পালন নকৰিব যদি আপোনালোকে আৰম্ভ কৰিব বিচাৰে তেনেহলে কম কুকুৰাৰে আপোনালোকে আৰম্ভ কৰিব আৰু যেতিয়া আপোনালোকৰ লাভ হ'বলৈ ধৰিব তেতিয়া লাভৰ টকাৰে আপোনালোকে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি গৈ থাকিব আৰু গড়ালত আপোনালোকে কেতিয়াও জোখতকৈ বেছি কুকুৰা নাৰাখিব যদি আপোনালোকে 100টা কুকুৰাৰ বাবে গড়াল নিৰ্মাণ কৰে তেনেহলে সেই গড়ালটোত আপোনালোকে কেতিয়াও 100টাতকৈ বেছি কুকুৰা নাৰাখিব আমাৰ নতুন কুকুৰা পালকসকলে কৰা 6 নম্বৰ ভুলটো হৈছে কুকুৰাবোৰক পানী খাবলৈ নিদিয়াটো বা কুকুৰাবোৰক কমকৈ পানী খাবলৈ দিয়াটো কিছুমানে ভাবে যে লোকেল কুকুৰাবোৰক পানী খাবলৈ নিদিলেও হয় চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক পানী খাবলৈ নিদিয়ে বা কমকৈ পানী খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰৰ বিকাশ ভালকৈ নহয় মানে কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি নহয় আৰু লগতে কুকুৰাবোৰক বিভিন্ন বেমাৰীও আক্ৰমণ কৰে সেইকাৰণে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে পানী খাবলৈ দিব লগতে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ আৰু ফ্ৰেছ পানী খাবলৈ দিব আমাৰ নতুন কুকুৰা পালকসকলে কৰা 7 নম্বৰ ভুলটো হৈছে কুকুৰাৰ বজাৰখনৰ বিষয়ে ভালকৈ নজনাকৈ কুকুৰা পালন আৰম্ভ কৰাটো কিছুমানে ভাবে যে কুকুৰাবোৰক কেৱল পোহপাল দিলেই হ'ল কুকুৰাবোৰ যেতিয়া ডাঙৰ হ'ব তেতিয়া কুকুৰাবোৰক অতি সহজতে বিক্ৰী কৰিব পৰা যাব কুকুৰাবোৰক বিক্ৰী কৰিবলৈ একো অসুবিধা নহয় আৰু এনেকৈ ভাবি যেতিয়া তেওঁলোকে কুকুৰা পালন আৰম্ভ কৰি দিয়ে আৰু কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰি দিয়ে আৰু কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰাৰ পাছত যেতিয়া তেওঁলোকে কুকুৰাবোৰক বিক্ৰী কৰিব নোৱাৰে তেতিয়া তেওঁলোকে মুৰে কপালে হাত দিবলগীয়া হয় বা কেতিয়াবা তেওঁলোকে কুকুৰাবোৰক অতি কম দামত বিক্ৰী কৰিবলগীয়া হয় যাৰ বাবে তেওঁলোকে লোকচানৰ সন্মুখীন হয় সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰা পালন আৰম্ভ কৰাৰ আগতে আপোনালোকে কুকুৰাৰ বজাৰখনৰ বিষয়ে ভালকৈ চাই ল'ব আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিম বুলি ভাবিছে তাৰ বজাৰ চাহিদা আপোনালোকৰ ফালে কেনেকুৱা সেই বিষয়ে আপোনালোকে ভালকৈ বুজি ল'ব কুকুৰা পালন আৰম্ভ কৰাৰ আগতে আপোনালোকে হোটেল ৰেষ্টুৰেণ্টৰ লগত ভালকৈ কথা পাতি ল'ব কিয়নো তাতো আপোনালোকে কুকুৰা বিক্ৰী কৰিব পাৰিব আৰু আপোনালোকৰ ওচৰত যদি কাটিং চেণ্টাৰ আছে তেনেহলে আপোনালোকে তাতো কথা পাতি ল'ব আৰু ইয়াৰ উপৰিও আপোনালোকে সামাজিক মাধ্যম যেনে ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ ইউটিউবৰ যোগেৰেও প্ৰচাৰ কৰিব পাৰে আৰু তেনেকৈ আপোনালোকে গ্ৰাহক গোটাব পাৰে যদি আপোনালোকে এনেকৈ বজাৰখন ভালকৈ বনাই লয় তেতিয়া কুকুৰাবোৰক বিক্ৰী কৰিবলৈ আপোনালোকৰ একো অসুবিধা নহয় কুকুৰা পালন কৰি আপোনালোকে লাভান্বিত হ'ব পাৰিব আমাৰ নতুন কুকুৰা পালকসকলে কৰা 8 নম্বৰ ভুলটো হৈছে বেমাৰী কুকুৰাক চিনাক্তকৰণ নকৰাটো যদি কেতিয়াবা এটা কুকুৰা গড়ালত জুপুকা মাৰি থাকে দানা পানী খোৱা যদি কমাই দিয়ে তেতিয়া কিছুমানে ভাবে যে কুকুৰাটোৰ একো হোৱা নাই কাইলৈ যদি কিবা এটা হয় তেনেহলে কুকুৰাটোক আমি ভালকৈ চিকিৎসা কৰিম এনেকৈ ভাবি তেওঁলোকে অৱহেলা কৰি দিয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে এই কামটো কৰে তেতিয়া কিন্তু আপোনালোকৰ লোকচান হ'ব পাৰে আপোনালোকৰ কুকুৰাবোৰ মৰি শেষ হ'ব পাৰে এই ভুলটো আপোনালোকে একেবাৰে নকৰিব যদি কোনোবাটো কুকুৰা জুপুকা মাৰি থাকে কুকুৰাটোৱে যদি দানা পানী খোৱা কমাই দিয়ে তেনেহলে হয়তো কুকুৰাটোক বেমাৰে আক্ৰমণ কৰিব পাৰে আৰু যদি আপোনালোকে সেই কুকুৰাটোক বাকি সুস্থ কুকুৰাবোৰৰ লগত একেলগে ৰাখি দিয়ে তেতিয়া এটা কুকুৰাৰ বেমাৰ গোটেই কুকুৰাৰ মাজত বিয়পি যাব পাৰে আৰু আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে আপোনালোকৰ লোকচান হ'ব পাৰে সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব যেতিয়া আপোনালোকে দেখা পায় যে কোনোবাটো কুকুৰা জুপুকা মাৰি আছে দানা পানী খোৱা কমাই দিছে তেতিয়া আপোনালোকে লগে লগে সেই কুকুৰাটোক বাকি সুস্থ কুকুৰাবোৰৰ পৰা বেলেগ কৰি দিব আৰু বেলেগ কৰি দিয়াৰ পাছত আপোনালোকে পশু চিকিৎসকৰ পৰামৰ্শ অনুসৰি সেই কুকুৰাটোৰ চিকিৎসা কৰিবলৈ আৰম্ভ কৰি দিব এনেকৈ আপোনালোকে সেই কুকুৰাটোকো বচাব পাৰিব লগতে অন্যান্য সুস্থ কুকুৰাবোৰকো আপোনালোকে বেমাৰৰ পৰা বচাই ৰাখিব পাৰিব আমাৰ নতুন কুকুৰা পালকসকলে কৰা 9 নম্বৰ ভুলটো হৈছে কুকুৰাৰ গড়ালত ভালকৈ বতাহ সোমোৱাৰ ব্যৱস্থা নৰখাটো চাওক বন্ধু বান্ধৱীসকল যদি কুকুৰাৰ গড়ালত ভালকৈ বতাহ ইপাৰ সিপাৰ নহয় কুকুৰাৰ গড়ালত যদি ভালকৈ বতাহ নোসোমায় তেতিয়া কুকুৰাৰ গড়ালত এমোনিয়া গেছৰ সৃষ্টি হয় লগতে কুকুৰাৰ গড়ালৰ মজিয়াটো জেকি থাকে আৰু এনেকুৱা যদি হয় তেতিয়া কুকুৰাবোৰক বিভিন্ন বেমাৰে আক্ৰমণ কৰে সেইকাৰণে আপোনালোকে এই ভুলটো একেবাৰে নকৰিব কুকুৰাৰ গড়ালটো যেতিয়া আপোনালোকে নিৰ্মাণ কৰিব তেতিয়া কুকুৰাৰ গড়ালত ভালকৈ বতাহ সোমোৱাৰ ব্যৱস্থা আপোনালোকে ৰাখিব কুকুৰাৰ গড়ালৰ বেৰবোৰ আপোনালোকে এনেকৈ নিৰ্মাণ কৰিব যদি আপোনালোকে এনেকৈ পাতলকৈ বেৰকেইখন বুই দিয়ে তেতিয়া কুকুৰাৰ গড়ালত ভালকৈ বতাহ সোমাব পাৰে আমাৰ নতুন কুকুৰা পালকসকলে কৰা 10 নম্বৰ ভুলটো হৈছে আৰ্থিক হিচাপ কিতাপ নৰখাটো কিছুমানে ভাবে যে কুকুৰা পালন কৰি আমাৰ লাভে হৈ আছে হিচাপ কিতাপ ৰখাৰ কোনো প্ৰয়োজন নাই চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰে আৰু আৰ্থিক হিচাপ কিতাপ নাৰাখে তেতিয়া কুকুৰা পালন কৰি আপোনালোকৰ লাভে হৈছে নে লোকচানে হৈছে কুকুৰা পালন কৰি প্ৰকৃততে আপোনালোকৰ কিমান টকা লাভ হৈছে সেই বিষয়ে আপোনালোকে কেতিয়াও গম নাপায় সেইকাৰণে আপোনালোকে কুকুৰা পালন কৰিলে বা যিকোনো কাম কৰিলে আৰ্থিক হিচাপ কিতাপ ৰাখিব তেতিয়াহে আপোনালোকে লাভান্বিত হ'ব পাৰিব
চাওক এটা কথা আপোনালোকক মই জনাই দিছো যেতিয়া আপোনালোকে কুকুৰাৰ পোৱালি ফাৰ্মত ভৰাব যদি আপোনালোকে কুকুৰাৰ পোৱালি বেলেগৰ পৰা কিনে তেনেহলে কুকুৰাৰ পোৱালি কিনুতে আপোনালোকৰ কিমান টকা খৰচ হৈছে দানা কিনুতে কিমান টকা খৰচ হৈছে দৰব কিনুতে কিমান টকা খৰচ হৈছে ধানৰ ভুচি কিনুতে কিমান টকা খৰচ হৈছে কাৰেণ্টৰ খৰচ কিমান টকা হৈছে কুকুৰাবোৰক বিক্ৰীৰ উপযুক্ত কৰালৈ সৰ্বমুঠ আপোনালোকৰ কিমান টকা খৰচ হৈছে গোটেইখিনি আপোনালোকে বহিত লিখি ৰাখিব আৰু কুকুৰাবোৰক যেতিয়া আপোনালোকে বিক্ৰী কৰিব তেতিয়া কুকুৰাবোৰক বিক্ৰী আপোনালোকে কিমান দামত কৰিছে কুকুৰাবোৰক বিক্ৰী কৰাৰ পাছত আপোনালোকৰ কিমান টকা লাভ হৈছে লোকসান হৈছে গোটেইখিনি লিখি ৰাখিব আৰু যদি আপোনালোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেনেহলে কুকুৰাবোৰক কণী উৎপাদনৰ বাবে পোহপাল দিওতে আপোনালোকৰ কিমান টকা খৰচ হৈছে অৰ্থাৎ কুকুৰাবোৰে যেতিয়াৰ পৰা কণী দিবলৈ আৰম্ভ কৰে তাৰ আগমুহূৰ্তলৈকে কুকুৰাবোৰক পোহপাল দিওতে আপোনালোকৰ কিমান টকা খৰচ হৈছে কুকুৰাবোৰে যেতিয়াৰ পৰা কণী দিবলৈ আৰম্ভ কৰিছে তেতিয়া কুকুৰাবোৰে দানা কিমান খাই আছে কণী কেইটাকৈ দি আছে আৰু এটা কণী আপোনালোকে কিমান দামত বিক্ৰী কৰি আছে গোটেইখিনি আপোনালোকে লিখি ৰাখিব যদি আপোনালোকে এই হিচাপটো ৰাখে তেতিয়াহে আপোনালোকে এটা সিদ্ধান্তত উপনীত হ'ব পাৰিব বা এটা সিদ্ধান্ত ল'ব পাৰিব যে কুকুৰা পালন কৰি প্ৰকৃততে আপোনালোকৰ লাভ হৈছে নে লোকসান হৈছে আপোনালোকে আগলৈ কুকুৰা পালন কৰিবনে এৰিব যদি আপোনালোকে হিচাপ নাৰাখে তেতিয়া আপোনালোকে গমেই নাপাব আৰু যদি আপোনালোকৰ লোকসান হৈ থাকে তেতিয়াও আপোনালোকে কুকুৰা পালন কৰি গৈ থাকিব যাৰ বাবে আপোনালোকৰ সময় নষ্ট হ'ব সেই কাৰণে আপোনালোকে এই কথাটো মনত ৰাখিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ